আমি এজ এ মিডিয়া পাৰ্চন ডিব্ৰুগড়ত আজি বহুত দিনৰ পৰা এই কথাটো কৈ আছো যে ডিব্ৰুগড়ত মানে তিনিচকীয়া যান বাহনৰ বহুত ক্ষেত্ৰত অটপালি দেখা গৈছে। আজি তাৰে এটা চাক্ষুষ প্ৰমাণ হয়, মই নিজে দেখিছোঁ। এই ইয়াতে গগৈ এখনে ডাইৰেক্ট আহি ৰৈ থকা গাড়ী এখনত মাৰি দিলে। অৱশ্যে তাৰ গাড়ীতে থকা মানুহবিলাকৰ ইঞ্জুৰি হৈছে, সেইটো কাৰণে সি অলপ চেণ্টিমেণ্টেলি হাল্লা গোল্লা কৰি আছে। কিন্তু দুখটো মই যিখিনি দেখিছোঁ গাড়ীখন কিন্তু তাতে যেনেকৈ আছে তেনেকৈ পাৰ্ক কৰা আছে। পাৰ্ক কৰি থকা অৱস্থাত আহি গাড়ীখন পিছফালৰ গাড়ীখনৰো বহুত ক্ষতি হৈছে। কিন্তু ডাইৰেক্ট দুখটো কিন্তু গগৈখনৰ, কাৰণ গগৈ কেইবাখনো পেৰালেলি আহি আছে। তেওঁলোকে এখনৰ পৰা এখনৰ আগফালে গৈছে বুলি তেনেকুৱা নহয়, পেৰালেলি আহি আছে। তেওঁলোকে না কোনো নীতি নিয়ম মানে, না কোনো ধৰণৰ নীতি নিয়ম, না কোনো লাইচেঞ্চ আছে, না কিবা পাৰ্মিট আছে। ডিব্ৰুগড়ত কি ধৰণে গগৈ ছাৰ্ভিচটো চলি আছে এইটো কেৱল মাত্ৰ আৰক্ষী প্ৰশাসনে জনাব পাৰিব। আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে বলিষ্ঠ ভূমিকা ল'লে ভাল হয়, নহ'লে এনেকুৱা ঘটনা সদায় হৈ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।